উপনিৰ্বাচনৰ ফলাফলৰ পাছতে তিনিচুকীয়াত কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ জয়ধ্বনিৰে আনন্দ উল্লাস বিজেপি। তিনিচুকীয়াৰ থানা চাৰিআলিলৈ বিজেপি আৰু যুৱ মৰ্চাৰ শতাধিক কৰ্মকৰ্তা ওলাই আহি পতাকা ফুটাই প্ৰকাশ কৰে আনন্দ। সমান্তৰালভাৱে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে দায়িত্ব লাভ কৰা বিহালী সমষ্টিত বিপুল ভোটত জয়যুক্ত হোৱাক লৈ সঞ্জয় কিষাণ জিন্দাবাদ শ্লোগানেৰে নিৰ্বাচনত জয় হোৱাক লৈ আনন্দিত হৈ পৰে দলীয় কৰ্মকৰ্তাসকল। পোনপ্ৰথমে আপোনালোকৰ মাধ্যমেৰে মই 5জনকৈ জয়ী কেণ্ডিডেটক আমাৰ তৰফৰ পৰা ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া জিলাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু বিশেষভাৱে আপুনি যিহেতু আপোনালোকে দেখিছে বা আমাৰ ইতিমধ্যে গম পাইছে যে আমাৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী মাননীয় সঞ্জয় কিষাণ ডাঙৰীয়া বহুদিন ধৰি বিহালীত তেখেতৰ দিনে ৰাতিয়ে তেখেতেও যথেষ্ট কষ্ট কৰিছিল আৰু তাৰে পৰিণতিত হয়তো আজি ইমান এটা সুন্দৰ ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছোঁ বিহালী সমষ্টিত। আৰু বিশেষভাৱে আমাৰ শুভেচ্ছা থাকিলে ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়ালৈ, যিহেতু তেখেতে আমাৰ ৰাজ্যিক নেতৃত্ব দিছিল এটা সময়ত আৰু তেখেতৰ লগত আমি সদায় গোটেইকেইজনৰ লগত আছোঁ। ডিপ্লুদাৰ লগত আমাৰ সদায় এটা বিশেষ সম্বন্ধ থাকিলে আৰু তাৰ বাবে মই তেখেতকো বিশেষভাৱে শুভেচ্ছা জনাইছোঁ আৰু লগতে গোটেইকেইজন জয়ী প্ৰাৰ্থীক আমি শুভেচ্ছা জনাইছোঁ। সঞ্জয় কিষাণ জিন্দাবাদ, 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 সঞ্জয় কিষাণ জিন্দাবাদ। প্ৰথমে আমাৰ যিকেইজন বিজয়ী প্ৰাৰ্থী 5জনকে তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আমি নিজেও বিহালীত আমি নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আমি গৈছিলোঁ। তাত চাহ বাগিচা আৰু গাঁৱত আমি নিৰ্বাচন প্ৰচাৰ চলাইছিলোঁ। আমি ৰাইজৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিছিলোঁ আৰু বিশেষকৈ আমি এই প্ৰাৰ্থীসকলক যাতে তেখেতসকলে বিধানসভাৰ মজিয়াত অসমৰ ৰাইজৰ কাৰণে তেওঁলোকে কাম কৰিব তাকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যি নিৰ্বাচনী প্ৰচাৰ চলাই আহিও অসমত গোটেইকেইখন আমাৰ সমষ্টিতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু তেওঁ যি একতা আৰু নিষ্ঠাৰে ৰাইজৰ হকে কাম কৰিছে আৰু সেইকাৰণে অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনক আদৰণি জনাইছে। ধন্যবাদ। আপুনি চাওক, আমাৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেনেধৰণে আমাৰ জনসাধাৰণৰ কাৰণে কাম কৰিছে আৰু ৰাইজৰ কাম কৰিছে তাৰ কাৰণে আপোনালোকে গম পালে অসমত 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন হৈছিলে। আমাৰ 2জন আমাৰ এলায়েন্সত আছিলে, আমাৰ 3টা আমি ভাৰতীয় জনতা পাৰ্টীয়ে খেলিছিলে আৰু 5টা বিধানসভা সমষ্টিতে আপুনি দেখিলে যে আজি ৰাইজে ভোটদান দি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টী NDA 5টা বিধানসভা সমষ্টি আমি জয়যুক্ত কৰিলে। ইয়াৰ মূল কাৰণটো হ'ল যে আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে, যিদৰে আজি আমাৰ আপোনালোকৰ আগত স্বচ্ছ চকুৰে আপোনালোকে দেখিছে। আৰু আপুনি মন কৰিছে যে ভাৰতৰ আমাৰ অন্যান্য ৰাজ্যবিলাকতো মহাৰাষ্ট্ৰকে আদি কৰি ৰাজ্যবিলাকতো আমাৰ আজি ভাৰতীয় জনতা পাৰ্টী NDA চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নীতি, দেশৰ বৈদেশিক নীতিয়ে কওক, আমাৰ দেশৰ নীতি কওক, যি তেখেতৰ নীতি লৈছে এই নীতিখিনিক ৰাইজে আস্থা আৰু সন্মান জনাইছে। সেইকাৰণে মই ভাবোঁ যে সমগ্ৰ ভাৰতবৰ্ষতে আজি ভাৰতীয় জনতা পাৰ্টীৰ যি উপ নিৰ্বাচন হৈছিলে আৰু চৰকাৰ যি আমাৰ ৰাজ্য চৰকাৰৰ নিৰ্বাচন হৈছিলে সকলোবিলাকত আজি আমি জয়যুক্ত হৈছোঁ। তিনিচুকীয়াৰ পৰা ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট E20।